এতিয়া আপোনাসৱে ভাবে নেকি যে মৰাৰ পাছত মই যেতিয়া স্বৰ্গলৈ যাম তেতিয়া আমাৰ ভাল হ'ব? নাভাবে নে? আপোনাসৱে স্বৰ্গ ভাল পায় নে বেয়া পায়? দেখি পোৱা নাই, আজি দেখুৱাই দিওঁ নেকি? এতিয়া স্বৰ্গ ভাল পাব নে বেয়া পাব? যদি ভাল পাই দেখুৱাই দিওঁ, বেয়া পাই যদি এইটো আলোচনাই নকৰো আৰু। এতিয়া দেখুৱাই দিম নে বাৰু? দেখুৱাম নহয়? সকলোৱে চকু মুদি যাওক। ও ধুনীয়া কামত আহিছে। এতিয়া স্বৰ্গ যিখন ঘৰত ল'ৰা ছোৱালী পিতৃ মাতৃৰ আজ্ঞা পালন কৰে, যিখন গৃহস্থী আশ্ৰমত পিতৃ মাতৃয়ে পুত্ৰ কন্যাই পিতৃ মাতৃৰ আজ্ঞা পালন কৰে, কৰবালৈ যাওঁতে আজ্ঞা লৈ যায়, সেৱা কৰি যায়, যিখন ঘৰত বৃদ্ধ পিতৃ মাতৃক বিচনাত শুৱাই চৰণ দবাই মেলি শেষত গৈ যেতিয়া দেউতাকে বা ককাকে কয় যে শুন যা শুই থাকে, বহুত ৰাতি হ'ল, যিখন ঘৰত শহুৰেকে বোৱাৰীজনীক কয় আই যা শুই থাকগৈ, বোৱাৰীয়ে চৰণ দবাই মালিচ কৰি ধুনীয়াকৈ কাপোৰ জাপি শেষত গৈ নিজৰ ৰুমলৈ গৈ শুই থাকে, সেইখন ঘৰত স্বৰ্গৰ সুখ থাকে। যিখন ঘৰত স্বামী ভাৰ্যাৰ আত্মিক সম্বন্ধ আছে, শৰীৰৰ লেতেৰা সম্বন্ধবোৰ নাই, অহংকাৰ অভিমানৰ সম্পৰ্কবোৰ নাই, আত্মিক ভাৱনা আৰু আত্মিক সম্পৰ্ক আছে, এইখন ঘৰত স্বৰ্গ থাকে। সেইখন ঘৰত সকলো দেৱ দেৱী তাত বাস কৰে। যিখন ঘৰত নীতি নিয়ম আৰু সদাচাৰ আছে, যিখন ঘৰৰ পাকঘৰবোৰ পবিত্ৰ হৈ থাকে, সেইখন ঘৰত দেৱ দেৱী অৰ্থাৎ লক্ষ্মী তাতহে বাস কৰে। লক্ষ্মী মানে হ'ল কোন? সেই ঘৰৰ গৃহস্থী গৰাকীয়ে লক্ষ্মী ৰূপা হয়। এয়া হ'ল স্বৰ্গ। আৰু সেই স্বৰ্গখন সংসাৰত পায়, বাস্তৱ জীৱনত পায়। আৰু ভাগৱতে কৈছে বাস্তৱ জীৱনত যিজনে স্বৰ্গ নাপায়, কোটিবাৰ মৰাৰ পাছতো স্বৰ্গ নাপায়, মাত্ৰ সেই নামটোৰ আগত চন্দ্ৰবিন্দুটো পায়, সেইটোৱে স্বৰ্গ। এতিয়া আজিৰ পৰা আপোনাসৱে এইখন স্বৰ্গত বাস কৰিবৰ কাৰণে যত্ন কৰিব। এবাৰ স্বৰ্গত ঘৰখন স্বৰ্গ বনাওক, দেখিব আপোনাৰ ঘৰৰ মাজতে দিব্য সুখ আৰু শান্তি বাস কৰিব। আৰু এই কথাটোকে কৈছে। আৰু এখন কল্পনাৰ স্বৰ্গ আছে, সেইখন কেনেকুৱা? আপোনাৰ খবৰ ইয়াত বাৰু বৰশী আছে নাই? এই বৰশী যে বাই চবে দেখিছে নহয়? বৰশী দেখিছে? এতিয়া বৰশীৰ টোপটো পেলাই দিলে মাছে খায় নাখায়? খায়। চিপ মাৰি দিলে মাছটো তললৈ যায় নে ওপৰলৈ যায়? ওপৰলৈ যায়। তললৈ যায়? ওপৰলৈ। আৰু ওপৰলৈ যাওঁতে লগৰ মাছবোৰে কি বুলি ভাবে? লগৰ মাছবোৰেতো কিবা এটা ভাবে নাভাবে? ওপৰলৈ গ'ল মানে স্বৰ্গলৈ গ'ল, ভাবে নাভাবে? ওপৰলৈ গ'ল মানে স্বৰ্গলৈ বুলি ভাবে নাভাবে? যদি নাভাবিলেহেঁতেন, মৰিবলৈ গ'ল বুলি ভাবিলেহেঁতেন, তেতিয়া পাছত টোপটো পেলালে কেতিয়াও নাখালেহেঁতেন, হয় নহয়? এতিয়া পাছত টোপটো পেলালে ৰৈ থাকে লগৰ মাছবোৰে, আকৌ কেতিয়া বিমানখন আহিব, টোপটো বিমান বুলি ভাবে। আকৌ টোপটো কেতিয়া আহিব ৰৈ থাকে। আৰু যেতিয়া টোপটো আহে জাপ মাৰি এটাই খাই দিয়ে, আৰু খাই দিয়াৰ পাছত চিপ মাৰি দিয়ে ওপৰলৈ আহি, যেতিয়া টপত তেলত পৰে তেতিয়া গম পায় স্বৰ্গটো কেনেকুৱা। হয় নহয়?
এইটো হ'ল আবেগৰ স্বৰ্গ। আবেগৰ স্বৰ্গ মনত ৰাখিব। আবেগৰ স্বৰ্গৰ সুখ, আবেগৰ স্বৰ্গৰ সুখ নিবিচাৰিব। আজিৰ পৰা আমি সন্ধিয়ালৈকে এই প্ৰসংগটো আলোচনা কৰিম। এই আচলতে আপোনাসবে এই স্বৰ্গ যিখন ঘৰত স্বৰ্গীয় সুখ পাবৰ কাৰণে বনাব লাগিব, কষ্ট কৰিব লাগিব। আৰু আপোনাৰ পৰিয়ালটো, আপোনাৰ ঘৰখন আপোনাৰ হাতৰ মুঠিত আছে। আপুনি গৈ কৰবাত গৈ স্বৰ্গ বনাব নোৱাৰে। আপুনি আপোনাৰ ঘৰখন, আপুনি আপোনাৰ পৰিয়ালটো স্বৰ্গীয় সুখেৰে ভৰাই তুলিব পাৰিব এই 7 দিন বা এই 5 দিন ভাগৱতৰ কথা শুনি ভাগৱতৰ জ্ঞানবোৰ প্ৰত্যেকেই লাভ কৰক। আৰু মনত ৰাখিব, এনেকুৱা যদি গাঁওখনৰ ডেকাসকল নাহে, বোৱাৰীসকল নাহে, আপোনাক কেইজনমান বয়সস্থ সকলৰ মাজত ভাগৱত হয়, তেতিয়া স্বৰ্গ মানে এই বৰশীত লগাটোৰ নিচিনাই হ'বগে। গতিকে এইখিনিকে কৈ আপোনাসবৰ এই 4টা বাজিলে আৰু দুটামান কথা আপোনাসবক জনাও, ৰাতিও জনাম যে অহা কালিলৈ অকমান ধ্যান দি শুনক। অহা কালিলৈকে 10টা বজাৰ পৰা 1 ঘণ্টা সময়, 11টা বজালে আমাৰ পাছফালে থকা নামঘৰ পাৰ্মিশ্যন লোৱা নাই, এইকাৰণে গুৰুজনাৰ নামঘৰ যাতে দিব বুলি ভাবিছো। 10টা বজাৰ পৰা 11টা বজালৈকে 1 ঘণ্টা সময় গাভৰু আৰু বোৱাৰীসকল, গাভৰু মানে ভৱিষ্যতৰ মা আৰু বৰ্তমানৰ বোৱাৰীসকল মা, এই গাভৰু আৰু বোৱাৰীসকল 1 ঘণ্টা সময় 10টা বজাৰ পৰা 11টা বজালৈকে আমি এই পিছফালৰ আমাৰ শৰণ ভাগৱতী সমাজৰ নামঘৰতে এটি কৰ্মশালা মানে এই গৃহস্থী আশ্ৰমৰ যিখিনি জ্ঞান মুখামুখিকৈ, অৰ্থাৎ এই যে ভাগৱতৰ ব্যাখ্যাখিনি বহুতে লয়, বহুতে ল'ব নোৱাৰে। গতিকে আমি এটা কৰ্মশালা ৰাখিছোঁ আপোনাসবে। আৰু আমাৰ গীতাধাম আধ্যাত্মিক সেৱা কেন্দ্ৰ এটি আছে। মূল লক্ষ্যটোৱে হ'ল গৃহস্থী আশ্ৰমসমূহ সুন্দৰ কৰা। আৰু গৃহস্থী আশ্ৰম সুন্দৰ কৰিবলৈ হ'লে গৃহস্থী আশ্ৰম বোৱাৰীসকলক অৰ্থাৎ লখিমী বোৱাৰী কৰিব লাগিব। আৰু বোৱাৰীসকলক এগৰাকী সুযোগ্য দৈবিক গুণযুক্ত সন্তান নমাই আনি মা কৰিব লাগিব। আৰু সেইখিনিৰ কাৰণে আমাক জ্ঞান লাগিব, আচৰণ লাগিব। আৰু সেইখিনি আমি প্ৰতিটো অসমৰ প্ৰান্তে প্ৰান্তে এই কামখিনি কৰিছোঁ। গতিকে 10 বজাৰ পৰা 11 বজালৈকে 1 ঘণ্টা সময় আমি ভৱিষ্যতৰ বোৱাৰী মানে গাভৰুসকল আৰু বৰ্তমানৰ বোৱাৰী আমাৰ 55 বছৰৰ ওপৰৰখিনি আই মাতৃসকল নালাগে। আৰু যদিহে কোনোবাই ভাবে মোৰ বোৱাৰীজনী নাই, মই শুনি আহি বোৱাৰীজনী কম, সেইকাৰণে আপোনাসবে যাব পাৰিব। কিন্তু এনে তাত নাযাব, যিখিনি কামত নাহে এইখিনি নাযাব। আৰু সেইখিনিকে আপোনাসবক জনাইছোঁ। আৰু সন্ধিয়ালৈকে